ক্ৰিয়া পাঠটোৰ অন্তৰ্গত যিটো আমাৰ পেৰেগ্ৰাফ দিয়া হৈছে পেৰেগ্ৰাফটো পঢ়িম আৰু তাৰ পাছতে আমি এই পেৰেগ্ৰাফটো দি থৈ দিয়া এই সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম তেন্তে আহা পলম নকৰি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ পাঠ 1 সংখ্যা আৰু প্ৰক্ৰিয়া নলবাৰীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ 20 গৰাকী ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ শ্ৰেণী শিক্ষকৰ সৈতে শৈক্ষিক ভ্ৰমণৰ বাবে গুৱাহাটীলৈ যাবলৈ ওলাল তেওঁলোকে গাইপতি 200 টকাকৈ উঠালে আৰু এখন গাড়ীৰে যাত্ৰা আৰম্ভ কৰিলে তেওঁলোকে গুৱাহাটীৰ বিভিন্ন ঠাই যেনে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ শংকৰদেৱ কলাক্ষেত্ৰ চিৰিয়াখানা তাৰকাগৃহ আৰু চানমাৰীত চলি থকা গ্ৰন্থমেলালৈ গ'ল তেওঁলোকৰ গুৱাহাটী শৈক্ষিক ভ্ৰমণৰ অভিজ্ঞতাৰ ওপৰত কিছু প্ৰশ্নৰ উত্তৰ কৰোৱা এয়া হৈছে তেওঁলোকৰ ভ্ৰমণ কাহিনী আৰু ইয়াত আমাক কিছুমান সমস্যা সমাধান কৰিব দিছে সেইকাৰণে কোৱা হৈছে প্ৰশ্নৰ উত্তৰ কৰোঁ বুলি প্ৰথমতে আমি দেখিছোঁ যে ইয়াত এখন মেপ দিয়া হৈছে ইয়াত কাৰচিন দিছে নলবাৰীলৈ বুলি দিছে এইফালে আছে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ এইখিনিতে আছে শংকৰদেৱ কলাক্ষেত্ৰ এয়াত আছে চিৰিয়াখানা এইখিনিত আছে চানমাৰী আৰু এইডোখৰলৈ আছে তাৰকাগৃহ লগতে এই কাষত এটা বক্স দিয়া আছে এই বক্সটোত দিয়া আছে